সকলোকে স্বাগতম পুনৰবাৰ মোৰ ইউটিউব চেনেল চন্দন বৰুৱালৈ। তো আপোনালোকক আজি আনাদাৰ এটা লাইভ টেষ্টিমনি আজিৰ পৰা ঠিক 2 বছৰমান আগত মই চাহ বাগানৰ ওপৰত এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ বহাট অঞ্চলত। আৰু আজি চৰাইদেউ জিলাৰ চিংলু পথাৰত বৰ্তমান মই উপস্থিত আছোঁ। আৰু চিংলু পথাৰ আমাৰ দাদাৰ নাম কি আছে? নাৰায়ণ সোণোৱাল। তো নাৰায়ণ সোণোৱাল দা মই ঘৰত আছোঁ। তেখেতৰ যিটুকুৰা বাগান, সেই বাগানটুকুৰাত তেখেতে IMC আটাইকেইটা বস্তু তেওঁ ব্যৱহাৰ কৰিছে। আমাৰ গ্ৰোথ প্ৰমোটাৰ গ্ৰেনুইলৰ পৰা আৰম্ভ কৰি আপোনাৰ হাইড্ৰজেলৰ পৰা আৰম্ভ কৰি এগ্ৰ'বুষ্টাৰ এক্টিভেটৰ প্লান কেয়াৰ, আপুনি প্লান কেয়াৰ ইউজ কৰিছে চাগে, পোকৰ দৰৱটো সেইখিনিও ইউজ কৰিছে। তো তেওঁ অৰ্গেনিকেলি জৈৱিক খেতিৰ মাধ্যমত তেওঁ কি ধৰণে বাগানখন মেইনটেনেঞ্চ কৰিছে সেই গোটেই জ্বলন্ত ছবিটো এইটো চাওক। এই পাতখিনি গোটেইখিনি পাতিম। মই তাৰ আগতে মই তেখেতক আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত দাদা, নমস্কাৰ দাদা। তো পোনপ্ৰথমে আপুনি হাতত কিবা এটা লৈ আছে, এইকেইটা কি আপোনাৰ খালী দেখিছোঁ, খালী পেকেট। তো আপুনি ব্যৱহাৰ কৰিলে মানে আপুনি টোটেল মাটি কিমান আছে? মাটি টোটেল মোৰ 10 বিঘা আছে ন? তো 10 বিঘাত আপুনি আমাৰ গ্ৰেনুইলটো আপোনাৰ চাগে আপুনি 6 পেকেটমান দিছে। ইয়াত আপোনাৰ কেইটা পেকেট আছে? ইয়াত আছে 4টা। ইয়াত আমাৰ 4টা পেকেট, বাকী সিফালে আছে চাগে। বাৰু যে কি নহওক, আপোনাৰ এগ্ৰ'বুষ্টাও দেখিছোঁ হাতত। তো পোনপ্ৰথমে মই এটা বস্তু আহিয়ে অনুভৱ কৰিছোঁ, আপোনাৰ বাগানখন খুব ধুনীয়া এটা গ্ৰ'থ আহিছে। আপুনি এইখিনি কি কলম দিয়া আছিলে? এইখিনি LP কলম। LP দিছিলে ন? তো LP দিয়াৰ পাছতে আজি চাওক আপোনাৰ কেতিয়াৰ পৰা আপুনি পাত তোলা আৰম্ভ কৰিলে? LP দিয়া আজি বহাগৰ পৰাই তুলিছোঁ, বিহু আগৰ পৰাই তুলিছোঁ। বিহু আগৰ পৰাই তুলিলে? কিন্তু সৰ্বসাধাৰণতে আমি দেখোঁ LP দিয়া বাগানবিলাক বিহু আগত সম্পূৰ্ণ ফুল ফেজত পাত নাহেগৈ। আজি আপোনাৰ বিহু গৈছে ধৰক, আজি কি বহাগ কেই থাকিব নে বহাগ গ'ল? বহাগ গ'ল আজি আপোনাৰ ইংৰাজী জেঠৰ 5 তাৰিখ ন? তো জেঠৰ 5 তাৰিখ আজি। তো যি কি নহওক, আজি ইমান কমটি সময়তে তেওঁ বাগানখনৰ গ্ৰোথটো চাওক। আপোনালোকে ডালটো তেওঁ LP কাটিছিলে, বা LP কটাৰ পাছত এই দেখিছেনে, তাৰপৰা তেওঁ ওপৰলৈ আহি আজি তেওঁ খুব সুন্দৰভাৱে গোটেই টেবুলখন আজি বহি গ'ল। আৰু কালাৰটো বিশেষকৈ আপোনালোকে লক্ষ্য কৰক, খুব সুন্দৰ এটা কালাৰ। ইয়াত পোকৰ উৎপাতটো যথেষ্ট কম দেখিছোঁ মই। এই নতুন যিবিলাক ফ্লাছ আপোনালোকে চাওক, ইয়াত ক'তো মহৰ আপোনাৰ কামুৰণি চিন নাই। নেক্সট আপোনাৰ ধৰক কোনো চাহী মই দেখা নাই। আৰু এইখিনি আপুনি কেতিয়া উঠালে দাদা? আজি উঠাইছে? আজি উঠোৱাৰ পাছতো নেক্সট ফ্লাছৰ কাৰণে খুব সুন্দৰ আপোনাৰ কলি ৰখি গৈছে। তো কওকচোন আপুনি ৰাইজৰ কাৰণে কি ক'ব? ৰাইজৰ কাৰণে আমাৰ IMCৰ যিবিলাক প্ৰডাক্ট আছে সেইবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব, সেইটো ভাবোঁ ৰাইজে। আপুনি সাৰত প্ৰথম কথা দিলে আপুনি গ্ৰেনুইল দিলে, আৰু লগতে আপুনি হাইড্ৰজেলো দিছে চাগে? তো সেইকেইটা দিছে। আৰু আপুনি ভিটামিনটো আপুনি কেইবাৰ মাৰে? ভিটামিনটো মই 2বাৰহে মাৰিলোঁ। 2বাৰে মাৰিছে এতিয়ালৈকে? মানে আপুনি আৰম্ভণিৰ পৰা? এইটো একচুৱেলি আপোনাৰ ভিটামিনটো আপুনি 15 দিনৰ মূৰে আপুনি স্প্ৰে' কৰিব। যেতিয়া মাহটো 2বাৰ আৰু খুব সুন্দৰ ৰিজাল্ট পাব। তো প্লান কেয়াৰো দি আছে। তো যি কি নহওক, দেখিছে ৰাইজসকলে যে ৰিজাল্টটো খুব যথেষ্ট ভাল। আৰু আপোনালোকে এইখিনি কৰক। আৰু এখেতৰ আন এটুকুৰা বাগানতো আছে। ইয়াততো আপোনাৰ 10 বিঘা প্লট ইয়াত নাই। ইয়াত আপোনাৰ ধৰক ইয়াত কিমান আছে ন? 1 বিঘা হ'ব, বাকীখিনি পাছফালে আছে ন? তো সিফালেও আছে। তো তিনিটা জেগা মিলাই আমি 3 নম্বৰ জেগালৈ নাযাওঁগৈ, আমি 2 নম্বৰ বাগানডোখৰ দেখাম। সেয়াই সিফালে লাষ্টত আছে। তো ভিডিঅ'টো মই এইখিনিতে আপোনাৰ ৰাখি দিছোঁ। আকৌ আপুনি নেক্সট ভিডিঅ'টো আপোনালোকৰ প্ৰস্তুত কৰি আছোঁ। থেংক ইউ। গুড IMC। আৰু এখেতে আজি পাত তুলিলে অলপ আগতে আমি পোনে আহি পাওঁতে, আমাৰ আহি পোৱা অলপ দেৰি হ'ল। তো তেওঁ অলৰেডি পাত পেকেটিং কৰি আছিলে, মানে পাত ভৰাই আছিলে বস্তাত। তো গতিকে তাৰ মই ভিডিঅ'টো নবনোৱা নহ'ল, তাক মই ফটোহে বনালোঁ। সেইখিনি টাইমত ভিডিঅ' বনোৱাৰ মোৰ কোনো মানসিকতা নাছিলে। তাৰপাছত ভাবিলোঁ কি এটা সুন্দৰ দেখি গোটেই ৰিজাল্টটো এটা ভিডিঅ' প্ৰস্তুত কৰি লওঁ বুলি গোটেইখিনি কৰিলোঁ। মই ফটোটো আপোনালোকৰ কেপশ্যনত মই ইয়াত মই লগাই দিম বাৰু। তো যি কি নহওক, বলক গৈ থাকোঁ। আৰু এতিয়া এই মুহূৰ্তত চাওক, এই খুব সুন্দৰ এই পাতৰ এইখিনি তেওঁ ইয়াত এনেকৈ আজি দুটা বাস্কেট ভৰ্তি হৈ যাব, হৈও আপোনাৰ বেছিয়ে হ'ব চাগে। খুব সুন্দৰভাৱে পাত আহিছে আৰু তেওঁ ভাত ভৰাই গৈছে। আমি তেওঁৰ দ্বিতীয় যিটুকুৰা বাগান আছে, তো সেইটুকুৰা বাগানলৈ আমি আহিছোঁ। তো ইয়াত দাদা আপুনি কি কলম দিছিলে? DS ন? তো DS দিয়া কলমত মই বাগানটো বেলেগত দেখিছোঁ। এইটো পাত কেতিয়া ছিঙিলে আপুনি? যোৱাকালি ছিঙিছে? যোৱাকালি ছিঙাৰ পাছতো আপোনাৰ কুঁহিবিলাক যথেষ্ট কুঁহি ইয়াত আছে নেক্সট প্লাছৰ কাৰণে। এই গোটেইটো যিটো সীমা দেখিছোঁ আপোনাৰ, গোটেইটো আপোনাই ন? খুব ধুনীয়া এটা মেইনটেনেঞ্চ, তেওঁ সুন্দৰভাৱে বাগানখন ৰাখিছে দেখিছে। তো এই হৈছে IMC ৰিজাল্ট। তো আপোনালোকক
সদুশেষত এইটোৱে ক'ব বিচাৰোঁ, যিসকল আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তো তেখেতলোকৰ দুটাই মৌলিক সমস্যা। এটা হৈছে আমাৰ প্ৰডাকশ্যনটো কমি গৈ আছে আৰু খৰচটো বাঢ়ি গৈ আছে। এই প্ৰডাকশ্যনটো কমটি কৰি খৰচটো কমটি কৰি প্ৰডাকশ্যনটো কি ধৰণে আপুনি বঢ়াব পাৰি, তাৰ একমাত্ৰ উপায় IMC লগত আছে, আৰু IMC সেইটো জ্বলন্ত প্ৰমাণ। তো সদুশেষত আটাইকেইজনে IMCৰ কাৰণে এবাৰ গুড IMC।